আজি আমি যোৰহাট জিলা কবি সন্মিলনৰ এগৰাকী প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় ডক্টৰ বেণু গগৈদেৱৰ সোঁৱৰণী সভা আমি অনুষ্ঠিত কৰিলোঁ ইতিমধ্যে। আৰু এই সোঁৱৰণী সভাখনত ডক্টৰ বেণু গগৈদেৱৰ ভাষাতত্ত্ববিদ ডক্টৰ বেণু গগৈদেৱৰ আমি স্মৃতিচাৰণ কৰিলোঁ। তেখেত আচলতে তিনিচুকীয়া জিলাৰ তেতিয়াৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সুদূৰ টঙনা নামৰ এখন গাঁৱৰ পৰা আহি যোৰহাটত আছিলহি। তেখেত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক আছিল আৰু তেখেত সেই সময়তে ডিব্ৰুগড় আৰু গুৱাহাটীৰ দুয়োখন বিশ্ববিদ্যালয়ৰে গৱেষণা তত্ত্বাৱধায়ক হিচাপে স্বীকৃতি লাভ কৰা ব্যক্তি আছিল। এইগৰাকী ব্যক্তি অকালতে আমাৰ মাজৰ পৰা গ'লগৈ। 2012 চনত তেখেত ঢুকালে আৰু তেখেতৰ মৃত্যুত যোৰহাট জিলা কবি সন্মিলনে এই দিনটো এটা স্মৃতিচাৰণৰ দিন হিচাপে আমি পালন কৰি আহিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ শান্তি কামনা কৰি আহিছোঁ আৰু সেই অনুক্ৰমে আজিৰ দিনটো পালন কৰা হৈছে। ৰয় আৰু ছন্দবদ্ধ আৰু ৰয়যুক্ত শব্দৰ এটা সমাৱেশ হয়। ইয়াৰ সৃষ্টি স্বাধীন কাৰণে এইকাৰণে হৈছিল যে যেতিয়া ভাষাৰ সৃষ্টি হোৱা নাছিল, যেতিয়া বৰ্ণমালাৰ সৃষ্টি হোৱা নাছিল, মানুহে মনত ভাৱ প্ৰকাশ কৰিছিল আৰু সেই ভাৱবিলাক মনত আঁতৰাই ৰাখিব পৰাকৈ সুবিধা হ'বলৈ কিছু ৰয় আৰু ছন্দৰ প্ৰয়োজন আছে। ৰয়যুক্ত ছন্দবদ্ধ কথাবিলাক মনত ৰাখিবলৈও ভাল আৰু প্ৰকাশ কৰিবলৈও ভাল, ই স্মৰণীয় হৈ থাকে। কাৰণ তেতিয়া ভাষা নাছিল। আমি তাৰ অতীতটো দেখিছোঁ যে এই যে বিহু শব্দ আমি বেদৰ পাছৰ সময়খিনি আমি দেখিছোঁ, যি সময়ত এই বেদৰ বৈদিক সূত্ৰবিলাকৰ ৰচনা হৈছিল, মানুহৰ বিভেদে চলিছিল, সেই সময়ত ভাষা নাছিল, শুনি শুনি মনত ৰখা হৈছিল। সেইকাৰণে তাৰ আপোনাৰ শ্ৰুতি শুনি মনত ৰাখে আৰু শুনি মনত ৰাখিবলৈ হ'লে মনত ৰাখিব লাগিব। শ্ৰুতি আৰু স্মৃতি হ'বলৈ হ'লে সহজে বুজি পোৱা আৰু মনত ৰখা কৰিবলৈ হ'লে তাৰ এটা ছন্দ আৰু তাৰ এটা লয় থাকিব লাগে। সেয়াই কবিতাৰ কাম। আৰু কবিতাটো মানুহৰ বস্তু, মানুহৰ চিন্তা চেতনাত যিটো প্ৰতিফলিত হৈছে, যিটো প্ৰকাশিত হৈছে, একেবাৰে গভীৰৰ নিৰৱধি ক'বলৈ ক'ব নিচিনাকৈ অন্তৰৰ গভীৰতমপূৰ্ণ যাৰ সৃষ্টি, যাৰ বিকাশ প্ৰকাশ। কিন্তু হ'লেও এই বাহিৰৰ জগতখনৰ যিবিলাক ঘটনাৱলী তাৰ অতি সম্মুখ, ই বস্তু নিৰপেক্ষ কেতিয়াও হ'ব পাৰে। কাৰণ প্ৰতিফলন ঘটিব, যেনেকৈ দাপোনত আপুনি আপোনাৰ মুখখন দেখে, তেনেকৈ বাস্তৱ জগতত এই জগতৰ অন্তৰৰ নিজ থকা বস্তুবিলাকৰ প্ৰতীকী ৰূপ সংবেদনত আমাৰ যিটো প্ৰকাশিত হয়, তাৰে ভাৱৰ ৰূপত যিটো প্ৰকাশৰ একেবাৰে সহজতা তাৰ বিভিন্ন ধৰণৰ সংজ্ঞা আছে, আমি সেইবিলাকলৈ যাম। তাৰ আগতে আৰু এটা কথা যে কবিতাৰ লগত আহি গ'ল ৰাজনীতিৰ কথা, ৰাজনৈতিক চেতনা। ৰাজনীতি বুলিলে দুটা শব্দ আছে, দুটা অৰ্থ আছে। এটা হ'ল তাৰ সংকীৰ্ণ অৰ্থ, য'ত ক্ষমতা কেন্দ্ৰৰ লগত জড়িত থকা, ক্ষমতা পৰিচালনা কৰা, সমাজৰ শক্তিশালী অংশটোৱে নাৰীসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰা বিভিন্ন ৰূপবিলাকক তাৰ আনুষ্ঠানিক ৰূপটো আমি ৰাজনীতি আৰু তেতিয়াৰ পৰা এতিয়ালৈকে 1993 চনৰ পৰা লগ পোৱা ডক্টৰ মানিক শইকীয়া ছাৰে হওক বা বেণু গগৈ ছাৰ লগ পোৱা 93 চনৰ পৰা এতিয়ালৈকে আমাৰ সম্পৰ্কটো ভালে আছে, কথা আমাৰ লগত নাইকিয়া হৈ গৈছে। আপোনালোকে সকলোৱে জানে তিনিচুকীয়া জিলাৰ কাকপথাৰ একেবাৰে পূৰ্ব প্ৰান্তত আৰু কাকপথাৰলৈ ভিতৰুৱা এটা অঞ্চল কৈলাশপুৰ, আৰু এই কৈলাশপুৰ অঞ্চলৰ পৰা ছাৰ আহিছিলে আৰু এই অঞ্চলৰ প্ৰথম উচ্চ শিক্ষা সম্পন্ন ব্যক্তি ডক্টৰ বেণু গগৈ ছাৰ। আৰু ছাৰক লগ পোৱাৰ পিছৰ পৰা ছাৰৰ অন্তিম মুহূৰ্তলৈকে ছাৰৰ লগত আছিল বুলি ক'ব লাগিব। ছাৰক ঘড়ী দিও আমি আহিছোঁ, আমি ছাৰৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আহিছোঁ, আমি গতিকে এই পৰিস্থিতি আছে। ছাৰে আমাৰ জীৱনৰ এটা বহুত কিবা কিবি দি থৈ গ'ল। আৰু মই যেতিয়া যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক আছিল, ছাৰৰ সভাপতি চাকি আছে, এনেধৰণৰ ছাৰক লগ পাইছোঁ। ছাৰৰ লগত বহুত দীঘলীয়া এটা সময় আমি পাৰ কৰিছোঁ। ছাৰৰ লগত এক মুহূৰ্তত দুটা অনুষ্ঠান গৈছিলোঁ, এটা বংশৰ এটা অনুষ্ঠানৰ আগত তাতে ছাৰ বিশ্ববিদ্যালয় আছিলে, কিন্তু আমি নাযাওঁ বুলি এই অনুষ্ঠানটো ঠিক কৰি আছিলোঁ। এই অনুষ্ঠানটো আমি নাযাওঁ, কিন্তু আমি দিনজোৰা কাৰ্যসূচী অনুষ্ঠানটোৰ দিনৰ ভাগত অনুষ্ঠান
কৰিছোঁ ছাৰ তেওঁলোকে ফোন কৰি যাবই লাগিব আমি যোৱা 9 বজাত ওলাইছিলোঁ ছাৰ এনেকুৱা এজনে ব্যক্তি 9 বজাত ইয়াৰ পৰা বঙাইগাঁৱৰ বন্ধ অনুষ্ঠান কৰিবলৈ যাবৰ কাৰণে এজন মানুহ বস্তু হ'ব পাৰে সেইজনকে বেলেগ ছাৰ আমি 11 বজাত পাইছিলোঁ বংপালত আৰু ৰাইজো ওলাই আহিছিলে মানুহ ঘূৰা ঘূৰি হৈছিলে তাৰপিছত গোটেই গাঁৱৰ মানুহ ওলাই আহিলে কবিতা অনুষ্ঠান আৰম্ভ কৰিলোঁ আমি আজি 11 বজাৰ পৰা কবিতা অনুষ্ঠান আৰম্ভ কৰিছোঁ 1 বজালৈকে গতিকে তেনেকৈ অনুষ্ঠানবোৰ ছাৰে গৈছিলে অসমৰ বিভিন্ন মানুহৰ অনুষ্ঠানবোৰ গৈছোঁ ছাৰৰ আমাৰ জীৱনটো ছাৰে বহুতখিনি ঠাই আগুৰি আছে ছাৰৰ য'তে আছে আজি চৰকাৰ জীৱন কৰিছোঁ আৰু যোৱা জিলাৰ কবি সন্মিলন কেৱলমাত্ৰ বা আমি সৰু কবি সন্মিলন কেৱলমাত্ৰ আমি এটা দিনত এজন ব্যক্তিৰ স্মৰণ নকৰোঁ তেওঁলোকৰ আমাৰ তেওঁলোকে দি যোৱা অৱদানসমূহ আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত আমি মিলাই যাবলৈ আমি চেষ্টা কৰোঁ